জিন্দাবাদ জিন্দাবাদ ছয়গাঁও আঞ্চলিক সমিতি জিন্দাবাদ 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 ছয়গাঁও আঞ্চলিক সমিতি জিন্দাবাদ 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 ছয়গাঁওবাসী জিন্দাবাদ 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 জয় আইয়ুব জয় আইয়ুব এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই জুই জ্বলিছে জ্বলিছে জ্বলিবই এই সংগ্ৰাম চলিছে জ্বলিছে জ্বলিবই ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ফিৰাচিন অসম জিন্দাবাদ 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 ফিৰাচিন অসম জিন্দাবাদ 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 জয় আইয়ুব জয় আইয়ুব গাঁওবাসী ৰাইজৰ সহযোগিতা সন্মুখত মোৰ থকা প্ৰতিজন সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কমল কলিতা আৰু চন্দন কলিতা সভাপতি আৰু মুখ্য সচিবৰ নেতৃত্বত গঠন হোৱা শতাধিক সৈনিকৰ যোগদানে যি যোগদান কাৰ্যসূচী হৈছে, আমি এই কমিটিখনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকে গম পায় যে ছয়গাঁৱত সৌদিনা আমি এটা ভিডিঅ' দেখিবলৈ পালোঁ। দুখীয়া নিচলা এগৰাকী ছোৱালীৰ ভগ্নীৰ মাটি বাৰী কাহিলোঁ এটা আমি ভিডিঅ' দেখিবলৈ পাইছোঁ। মই আপোনালোকৰ যোগেদি আমাৰ সতীৰ্থসকলক এটাই অনুৰোধ জনাম, প্ৰথম কাৰ্যসূচী সেইটো কাৰ্যসূচী হওক। আমি দেখিবলৈ পাইছোঁ যে কিছু সংখ্যক দুষ্ট প্ৰকৃতিৰ মানুহে অসমীয়া ভগ্নী এগৰাকী মাটি বাৰী কাহিলোঁ দেখিবলৈ পাইছিলোঁ। প্ৰথম কাৰ্যসূচী সেইটো কাৰ্যসূচী হ'ব। আহি থকা দিনত অসম আৰু অসমীয়াৰ কাৰণে ছয়গাঁৱৰ আমাৰ প্ৰত্যেকজন সতীৰ্থই কাম কৰি যাব, আপোচবিহীন সত্তাই কাম কৰি যাব আৰু ইয়াত কেৱল অসমীয়াগিৰি আৰু অসমীয়াৰ আধিপত্য স্থাপন হ'ব। আৰু কিবা প্ৰশ্ন? এতিয়া প্ৰত্যেকজন অসমীয়া শদিয়াৰ পৰা ধুবুৰীলৈ একত্ৰিত হোৱাটো খুব প্ৰয়োজন আছে। আমাৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য হ'ল স্বদেশ আৰু স্বজাতি, অসম আৰু অসমীয়াৰ আমাৰ যি আৱেগৰ অনুভূতি, অসমৰ স্বকীয়তা, অসমৰ ঐতিহ্য যাতে কেতিয়াও কোনো কাৰণত বিঘ্নিত নহয়। আমি অসমীয়া মানুহখিনি যাতে কেতিয়াও কোনো কাৰণত আঁঠু কাঢ়ি যাতে জীয়াই থাকিবলগীয়া নহয়। বহিৰাগত কিছুসংখ্যক ব্যক্তিয়ে ইয়াতে আহি পেলাই, মই সকলো কথা ক'বলৈ নাযাওঁ, সকলো বিহাৰী বঙালী বেয়া নহয়, ইয়াত থকা বহু বিহাৰী বঙালী মাৰোৱাৰী আছে যিয়ে আমাৰ অসমীয়া হৈ পেলাই আমাতকৈ বেছি অসমীয়া হৈ কাম কৰিছে। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ যে আমি সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন আছে, নহ'লে কিন্তু আহি থকা দিনত আমাৰ অসমীয়া মানুহখিনিয়ে মেৰুদণ্ড বেকা কৰি জীয়াই থাকিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা কথা আমি আহ্বান জনাব বিচাৰিছোঁ, আহি থকা দিনত যাতে অসমীয়া জাতিটোৱে মেৰুদণ্ড চিধা কৰি যদি জীয়াই থাকিব পাৰে, আমি তেওঁলোকে যি উচ্ছেদ মানে অবৈধ যি বেদখল য'ত উচ্ছেদ কাৰ্যসূচী কৰিছে, ই থাকে আহি থকা দিনত আমাৰ অসমীয়াৰ কাৰণে হ'বলগীয়া এটা ভাল সংকেত। আৰু এটাই কথা, অসমত থকা প্ৰত্যেকজন ব্যক্তি স্বাভিমানে জীয়াই থাকিব লাগিব আৰু এই ক্ষেত্ৰত থিয় হোৱা বিশেষ সংগঠনটো হ'ব বেইলাচি থানা অসম। ইয়াৰ লগে লগে আমি তেখেতক এখন সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাম। ইয়াৰ পিছতে আমি সম্বৰ্ধনা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে বিজয় জ্ঞাপন কৰিবলৈ অনুৰোধ জনাম। সভাপতি কমল কলিতা, উপসভাপতি তপন তামুলী, মুখ্য সচিব চন্দন কলিতা আছে, সহ সচিব বিজয় তালুকদাৰ। সেইটো আমাৰ সংবিধানখন অকণমান পৰিৱৰ্তন কৰি ডাইৰেক্ট যুটীয়া নহয়। মুখ্য সাংগঠনিক সচিব দীনেশ কলিতা।